চাম। কাল তিনি প্ৰকাৰৰ। প্ৰথমটো হৈছে বৰ্তমান কাল, যিয়ে বৰ্তমানৰ কথা আমাক সোঁৱৰাই দিয়ে। আমি বৰ্তমানে যিবিলাক কাম কৰি আছোঁ সেইবিলাকেই হৈছে বৰ্তমান কাল। দ্বিতীয়টো হৈছে অতীত কাল, যিবিলাক কাম আমাৰ আগতেই হৈ গ'ল সেইবিলাকেই হৈছে অতীত কাল। আৰু তৃতীয়টো হৈছে ভৱিষ্যত কাল, যিবিলাক কাম আমি কৰিম বুলি ভাবি আছোঁ বা ভৱিষ্যতে হ'ব সেইবিলাকেই হৈছে ভৱিষ্যত কাল। এই কালসমূহৰ আকৌ কিছুমান ভাগ আছে, বৰ্তমান কালৰ ভাগ আছে, অতীত কালৰ ভাগ আছে। ঠিক সেইদৰে আজি আমি কালৰ ভাগবোৰৰ বিষয়ে চাম। বৰ্তমান কালৰ ভাগ হৈছে দুটা, এটা হৈছে নিত্য বৰ্তমান কাল আৰু আনটো হৈছে স্বৰূপ বৰ্তমান কাল। বৰ্তমান কালৰ আমি দুটা ভাগ দেখিবলৈ পাইছোঁ, এটা হৈছে নিত্য বৰ্তমান কাল আৰু আনটো হৈছে স্বৰূপ বৰ্তমান কাল। আপোনালোকক ইয়াৰ ডেফিনেশ্যনবোৰ যদি দৰকাৰ হয় তেতিয়াহ'লে মোৰ চেনেলটোত দিয়া আছে, প্ৰত্যেকৰে সুকীয়াকৈ দিয়া আছে, আপোনালোকে চাব পাৰিব। এতিয়া চাম আমি অতীত কাল। অতীত কালৰ ভাগসমূহ আমি ইয়াত দেখুৱাম এতিয়া। অতীত কালৰ ভাগসমূহ হৈছে, প্ৰথমটো হ'ল স্বৰূপ ভূতকাল। অতীত কালৰ আন এটা নাম হৈছে ভূত, অতীতৰ আন এটা হৈছে ভূত। সেইটো হৈছে অতীতৰ প্ৰথমটো ভাগ হৈছে স্বৰূপ ভূতকাল আৰু দ্বিতীয়টোৰ ভাগ হৈছে অপূৰ্ণ ভূতকাল আৰু তৃতীয়টোৰ ভাগ হৈছে সম্ভাৱ্য ভূতকাল। এইকেইটাই হৈছে অতীত কালৰ ভাগ। ভৱিষ্যত কালৰ ভাগসমূহৰ বিষয়ে আমি এতিয়ালৈকে পোৱা নাই। এইখিনিয়ে হৈছে কালৰ ভাগ, এইবোৰ হৈছে কালৰ ভাগ।